আসসালামু আলাইকুম। আজি এটা সৰু মিনি ব্লগ লৈ মই আপোনালোকৰ ওচৰত আহিছোঁ। যিহেতু লং ব্লগ মই আপলোড কৰা নাই, তো ভাবিলোঁ মিনি ব্লগ এটাকে দি দিওঁ। আৰু এইপিনে মই ৰাতিপুৱা শুই উঠিয়ে আমাৰ মাইকী মানুহসকলৰ প্ৰথমত নিজৰ বিচনাখনৰ পৰাই ষ্টাৰ্ট হৈ যায়। তো যিহেতু ৰুমটো মানে বহুত লেতেৰা লাগি থাকে বিচনাখন পাৰি নল'লে, তো সেইকাৰণে ধুমাধুম মই মোৰ বিচনাখন পাৰি লৈছোঁ। আৰু ৰুমৰ কামৰ পৰা মানে মই পূৰা ষ্টাৰ্ট হৈ যাওঁ। আৰু এইপিনে এতিয়া পাকঘৰত আহি গ'লোঁ আৰু পাকঘৰটো পূৰা সাৰি লৈছোঁ ভালকৈ। একদম চুক কাণ মাৰি মেলি ধুনীয়াকৈ সাৰি মেলি তাৰপিছত কাঁহী বাতি যিখিনি আছে সেইখিনি ধুই মেলি ল'ম। যিহেতু ৰোজা মাহ আৰু অকণ উঠাটো দেৰিকৈ হয়, তো সেইবুলি আৰু কামবোৰ লাহে ধীৰে মানে হৈ থাকে আৰু। যিহেতু দিনত আজিকালি শুবলৈ মানে ৰোজা মাহত সময়টো আমাৰ নহয়, যিহেতু পিছবেলা সময়ত মানে আমি ইফতাৰী বনাব লাগে। আৰু এইপিনে এতিয়া ঘৰ দুৱাৰ সাৰা মেলা হৈ যোৱাৰ পিছত মই ইফতাৰী বিলাব আছে, তো ইফতাৰী বনোৱাত লাগি যাম। আৰু এইপিনে মই পকৰি ভাজি আছোঁ। এইপিনে ক্ষীৰ বনোৱা হৈ গ'ল, এতিয়া চানা হৈ গ'ল, পোলাও হৈ গ'ল, তাৰপিছত কণী তিয়াই থৈছোঁ পানীত বইল কৰিম, বইল কৰা নাইকিয়া।